পাইছেনে? আজি মই তেখেতসকলক মোৰ মনৰ ভিতৰখিনি কি হৈ আছে মই কেনেকৈ বুজাম? মই যে একেবাৰে সহ্য কৰিব পৰা নাই। বিয়া হৈ অহা দিনাখনৰ পৰা মা দেউতাই মোক নিজৰ ছোৱালীতকৈ বহুত মৰম কৰি আহিছে। মই তেখেতসকলৰ মৰম চেনেহ কেতিয়াও পাহৰি যাব নোৱাৰোঁ। কিন্তু কি কৰিম, মই যে এনেকৈ থাকিবও নোৱাৰোঁ। নাই, ভুলেই হওক বা শুদ্ধই হওক, মই এনেকৈ থাকিব নোৱাৰোঁ। মই এটা সিদ্ধান্ত ল'ব লাগিব। মই আৰু এইখন ঘৰত কেতিয়াও থাকিব নোৱাৰোঁ। তেখেতৰ এনে আচৰণে মোক বহুত মনত দুখ দিছে। আৰু মই কেনেকৈ থাকিম কওকচোন? মই ইয়াৰ পৰা গুচি যাম চিৰদিনৰ বাবে। তেখেতক আৰু মই কেতিয়াও শান্তি নিদিওঁ। এটা কথা সঁচা, মই যদি আজি এনেকৈ গুচি যাওঁ, মা দেউতাই মনত বহুত কষ্ট পাব। তেওঁলোকে মোক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰিব। কিন্তু মোৰ বাবে মই এনেকৈ ঘৰখনত সদায় অশান্তি হৈ থকাটো কেতিয়াও নিবিচাৰোঁ। অবিনাশ ভাল হওক, তেওঁৰ জীৱনলৈ ভাল দিন ঘূৰি আহিব। হয়তো কিজানি মই এনেকৈ থাকিলে তেওঁৰ জীৱনটো আৰু অশান্তিদায়ক হৈ পৰিব। সেইবাবে মই সিদ্ধান্ত লৈছোঁ, মই এই ঘৰ এৰি গুচি যাবই লাগিব। মই যদি আজি গুচি যাওঁ, মা দেউতাই মনত বহুত কষ্ট পাব। কিন্তু কি কৰিম, লাহে লাহে সকলো এদিন ভাল হৈ যাব। ভগৱান, তোমাক এটাই ধন্যবাদ। তুমি যে অবিনাশক সুস্থ কৰি তুলিলা। তেওঁ ভাল হওক, তেওঁ একেবাৰে সুস্থ কৰি তোলা। তেওঁ মা দেউতাৰ দায়িত্ব ল'ব লাগিব। মা দেউতাক তেওঁ শুশ্ৰূষা কৰিব। আৰু এদিন নহয় এদিন তেওঁ মা দেউতাই বিয়া পাতি দিব। তেওঁৰ এখন সুখৰ সংসাৰ হ'ব। হওক, তেওঁ সুখত থাকক, মই সেইটোৱে কামনা কৰোঁ। এতিয়া মই মাহীমাৰ ঘৰলৈ যাব নোৱাৰোঁ। মাহীমাৰ ঘৰলৈ যদি গুচি যাওঁ, মাহীমাই মোক ঘৰৰ পৰা উলিয়াই দিব। যাম ক'ৰবালৈ, কাকো অশান্তি নিদিওঁ। মৰিবও নোৱাৰোঁ মই, কেনেবাকৈ ক'ৰবাত জীয়াই থাকিম আৰু। মা দেউতা, আপোনালোকে মোক ক্ষমা কৰি দিব। মই যে এনে সিদ্ধান্ত লোৱাৰ বাবে। মই জানো আপোনালোকৰ ওচৰত মই এইটো বহুত ডাঙৰ দুখ কৰিছোঁ। কিন্তু মোৰ যে একো উপায়ো নাই। আপোনালোকৰ ভালৰ চিন্তা কৰিয়ে মই এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। আপোনালোকে মোক পাৰিলে ক্ষমা কৰি দিব। বৰষা, ক'ত আছানো তুমি? এইফালে আহাচোন। বৰষা আজি ইমান দেৰিলৈকে উঠা নাই যে? তাইতো ইমান দেৰিলৈকে উঠিবলৈ কেতিয়াও নাথাকে। সকলোতকৈ তাই আগতে উঠে। উঠি ঘৰৰ কাম বন কৰি সকলোকে ৰাতিপুৱা চাহ দিয়ে। কিন্তু আজি যে ইমান দেৰিলৈকে উঠা নাই। বেচেৰীজনী বেয়া লাগে, দিনৰ দিনটো কম কাম কৰি থাকে জানো। ইমান কওঁ তুমি কাম বেছিকৈ নকৰিবাচোন, নকৰিবা, নাই কথাও নুশুনে। আজি চাগৈ তাই বৰ ভাগৰ লাগিছে, সেইকাৰণে ইমান দেৰিলৈকে শুই আছে। যাওঁ, মই তাইক ৰুমত জগাই থৈ আহোঁগৈ। বৰষাচোন ইয়াতো নাই। আৰু তাই গাও ধুই থকা নাই। মইতো এতিয়া চাই আহিছোঁ। ক'ত গ'ল তাই তেনেহ'লে? বৰষা, ক'ত আছা তুমি? আৰে, বৰষা আকৌ ক'ত গ'ল? আৰু এইখন বিচনাত ডায়েৰীখন কোনে থৈ দিছে এনেকৈ? ডায়েৰীখন বিচনাত এনেকৈ কোনে থৈ দিছে? এয়া কি? এয়াচোন বৰষাই কিবা লিখি থৈ যোৱা নিচিনা লাগিছে। পূজনীয় মা দেউতা, আপোনালোকৰ অজ্ঞাতে মই এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ ওলাইছোঁ আজি। মই জানো মোৰ এই সিদ্ধান্তত আপোনালোকৰ মনত কিমান কষ্ট হ'ব। কিন্তু মোৰ যে একো উপায় নাই। কাৰণ ঘৰখনৰ ভালৰ কথা চিন্তা কৰি মই এই সিদ্ধান্ত ল'বলৈ আজি বাধ্য হৈছোঁ। আপোনালোকে মোক ভুল নুবুজিব। মোৰ বাবে এইখন ঘৰত সদায় অশান্তি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। সেইবাবে মই এই ঘৰখনৰ পৰা চিৰদিনৰ বাবে যাবলৈ ওলাইছোঁ। আপোনালোকে মোক ক্ষমা কৰি দিব মা দেউতা। আৰু মোৰ বিশ্বাস আছে অবিনাশ এদিন ভালকৈ সুস্থ হৈ উঠিব আৰু আপোনালোকৰ যত্ন ল'ব, আপোনালোকক শুশ্ৰূষা কৰিব। আৰু ভগৱানক এটাই প্ৰাৰ্থনা, আপোনালোক সদায় সুস্থ হৈ থাকক। মই কৰা ভুলৰ বাবে পাৰিলে মোক ক্ষমা কৰি দিব মা। মই ঘৰলৈ কেতিয়াও নাযাওঁ ঘূৰি, কাৰণ মাহীমাই মোক ঘৰৰ পৰা উলিয়াই দিব। সেয়া মই ভালদৰে জানো। সেইবাবে হয়তো মই পৃথিৱীৰ কোনোবা এটা কোণত নিশ্চয় জীয়াই থাকিম। আপোনালোকে মোক লৈ চিন্তা নকৰিব। মাথো আপোনালোক ভালে থাকক। আপোনালোকৰ বৰষা। এয়া তুমি কি কৰিলা বৰষা? এয়া কিয় কৰিলা তুমি? কিয় গুচি গ'লা তুমি আমাৰ ওচৰৰ পৰা?
জীয়াই থাকিম এতিয়া? কেনেকৈ জীয়াই থাকিম? তুমি কিয় এবাৰো চিন্তা নকৰিলা এই কথা বৰষা? কি হ'ব আমাৰ এতিয়া? আৰে কি হ'ল তোমাৰ? তুমি এনেকৈ কিয় কান্দিছা? বৰষাই আমাক এৰি থৈ গুচি গ'ল। এয়া তুমি কি কৈছা? মই ঠিকেই কৈছো। এই ডায়েৰীখন পঢ়ি চাওক। বৰষাই সকলোবোৰ ইয়াতে লিখি থৈ গৈছে। তুমি কি কৰিলা বৰষা? ইমান এটা ডাঙৰ সিদ্ধান্ত তুমি কেনেকৈ ল'ব পাৰিলা? আমালৈ তুমি এবাৰো কিয় চিন্তা নকৰিলা? আমাৰ ঘৰখনলৈ তুমি আমাৰ সুখবোৰ কঢ়িয়াই আনিছিলা। আজি তুমি আমাক এনেকৈ কিয় এৰি থৈ গুচি গ'লা? কিয় তুমি আমাক এনেকৈ ইমান কষ্ট দি কিয় গুচি গ'লা? তোমাৰ অবিহনে এই মা দেউতাহঁতৰ কি অৱস্থা হ'ব তুমি এবাৰ ভাবি চাব লাগিছিল বৰষা। এবাৰ ভাবি চাব লাগিছিল। বৰষা ৰাতিয়ে ক'ৰবালৈ গুচি গৈছে। তাই বাৰু ইমান ৰাতিখন কিয় গুচি গ'ল? তাই অলপো ভয় নালাগিলে নে? ক'ত আছে বাৰু তাই এতিয়া? কি কৰি আছে? কি খাইছে? একোৱে নাজানো। তাই বা কি হৈছে? বান্ধৱীজনীয়ে মোক এৰি গুচি গ'ল। মই যাৰ লগত খেলিছিলোঁ, ধেমালি কৰিছিলোঁ, মই যাৰ লগত কথা পাতিছিলোঁ, তাই মোক এৰি থৈ গুচি গ'ল। এই ঘৰখনৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল। মই এতিয়াহে উপলব্ধি কৰিছোঁ মা, এয়া মই কিমান এটা ডাঙৰ ভুল কাম কৰিলোঁ। মই বাৰু কিয় এনে কৰিলোঁ? তাই মোক কিমান মৰম কৰিছিল, কিন্তু মই তাইৰ মৰমবোৰ বুজিয়ে নাপালোঁ। তাই বাৰু এতিয়া ক'ত আছে মা? মই বাৰু বৰষাক বিচাৰি পামনে? নেজানো আৰু বাবাটো, বৰষাক আমি বিচাৰি পাম নে নেপাম? নাই মা, মই বৰষাক এনেকৈ হেৰাই যাবলৈ দিব নোৱাৰোঁ। মই বৰষাক বিচাৰি যাম। মই বৰষাক বিচাৰি উলিয়াবই লাগিব। তাই য'তেই নাথাকক কিয়, মই বৰষাক বিচাৰি যামেই। আৰু এদিন মই তোমালোকৰ মাজলৈ বৰষাক ঘূৰাই আনিম মা। তোমালোকে অলপো চিন্তা নকৰিবা। কিন্তু বাবাটো, বৰষাক এনেদৰে বিচাৰি উলিওৱাটো সম্ভৱ নহয়। আমি পুলিচক খবৰ দিব লাগিব। নালাগে দেউতা, পুলিচক তোমালোকে খবৰ নিদিবা। বৰষাক মই বিচাৰি উলিয়াম। যিহেতু বৰষা মোৰ বাবে এইখন ঘৰৰ পৰা আঁতৰি গৈছে, সেইবাবে এই দায়িত্ব মোৰ। মই বৰষাক এইখন ঘৰলৈ ঘূৰাই আনিম। তোমালোকক মই কথা দিছোঁ। কিন্তু বাবাটো, তুমি বৰষাক অকলে কেনেকৈ বিচাৰি উলিয়াবা? এয়া জানো সম্ভৱ হ'ব? মা, তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখা। মই বৰষাক বিচাৰি উলিয়ামেই। তোমালোকে অকণো চিন্তা নকৰিবা। কিন্তু তোমাক অকলে এনেকৈ আমি বৰষাক বিচাৰিবলৈ কেনেকৈ পঠাই দিম বাবাটো? মা, মোৰ একো নহয়, তোমালোকে চিন্তা নকৰিবা। যদি ভাগ্যত আছে, বৰষাক মই মোৰ পত্নী হিচাপে পুনৰ এইখন ঘৰলৈ ঘূৰাই আনিমেই। মই তোমালোকক কথা দিছোঁ। মা, মই এতিয়া যাওঁ। মই বৰষাক বিচাৰি যাওঁ। তোমালোকে ভালকৈ থাকিবা। আৰু তোমালোকে চিন্তা নকৰিবা, মই পুনৰ ঘূৰি আহিম এইখন ঘৰলৈ আৰু বৰষাক লৈ আহিম।